হে এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে, কুশলে আছে। আৰু আজি মই পম্পী মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা হোম ৰেমেডি লৈ আপোনালোকৰ কাৰণে। গৰমত ইমান ৰ'দত যে সকলোৰে স্কিনবোৰ কেনেকুৱা হৈ যায় নহয়নে? গতিকে তাৰ কাৰণে এটা ফেচিয়েল এটা লৈ আহিলোঁ সম্পূৰ্ণ ঘৰুৱা উপাদানেৰে। আৰু তাৰ কাৰণে বলক ভিডিঅ'টি এতিয়া আগবাঢ়োঁ। গতিকে প্ৰথমতে মুখখন ভালদৰে ফেচ ৱাছেৰে ধুই ল'ব আৰু তাৰপিছত এনেকৈ নেমু আৰু চেনিৰ সহায়ত আমি এক্সফলিয়েট কৰিম। কাৰণ অকল ফেচ ৱাছেৰে ধুলে মুখখন ডিপ ক্লিন নহয়, গতিকে আমি এক্সফলিয়েশ্যন কৰাৰ কাৰণে খুব দৰকাৰ হয়। যিহেতু আমি সকলোৱে বাহিৰলৈ যোৱা হয়েই নহয়, তো এবাৰ নহ'লেও দুবাৰ নহ'লে মানে বাহিৰলৈ যোৱা হয়েই। গতিকে আমি সকলোৰে মুখত আমাৰ ছানবাৰ্ণ বা পলিউশ্যন এইবোৰ চব লাগি যায়। গতিকে আমি মুখখন ভালদৰে এক্সফলিয়েট কৰিম, স্ক্ৰাবিং কৰিম। আৰু স্ক্ৰাবিঙত সদায় আঙুলিৰ সহায়ত কৰিব লাগে, বেছি প্ৰেছাৰ দিব নালাগে। লাহে লাহে ধুনীয়াকৈ 3 পৰা 5 মিনিট সময় স্ক্ৰাবিং কৰিব লাগে। এয়া দেখিছে এনেকৈ নকিং কৰা নিচিনা তেনেকৈও কৰিব লাগে অকণমান। তো ভালদৰে স্ক্ৰাবিং কৰি কিনে মুখখন এতিয়া ধুই ল'ব লাগিব। আৰু মই অকণমান ষ্টেপ বাই ষ্টেপ দেখাম বুলি ভাবিছোঁ, মাছাজৰো ষ্টেপ কিছুমান। গতিকে ভিডিঅ'টি একেবাৰে স্কিপ নকৰিব আৰু শেষলৈকে চাব। আৰু এইটো ৰেমেডিটো সকলোৱে এবাৰ হ'লেও ইউজ কৰি চাব, তাৰপিছত ক'ব মোক কেনেকুৱা ৰিজাল্ট হয়। কাৰণ মই প্ৰায়ভাগে ঘৰুৱা ৰেমেডি ইউজ কৰোঁ আৰু মই সঁচাকৈ বহুত ভাল ফলাফল পাইছোঁ। সেইকাৰণে মই আপোনালোকৰ ওচৰত এই ৰেমেডিটো লৈ আহিছোঁ। গতিকে আৰু এতিয়া মাছাজ আহিল। তো মাছাজত আমি কি ব্যৱহাৰ কৰিছোঁ দেখিলে, আপেল এপিচ আৰু আলু এটুকুৰ। তো দুটা আমি মিক্সিত মাৰি লৈছোঁ, বেলেগ একোৱেই দিয়া নাই, ডাইৰেক্ট মাৰি লৈছোঁ দেই মিক্সিত। তো ধুনীয়াকৈ মিহি হৈ গৈছে। এটা দুটা টুকুৰা থাকি গৈছে, এইটো ছাইড কৰি ল'লেই হ'ল। তো সেইখিনি লগাই তাত বহুত ৰস ওলাইছে যে, সেইকাৰণে ৰসখিনি অকণমান শুকাবলৈ 5 মিনিট সময় এনেকৈ লগাই এৰি দিব লাগিব। আৰু যেতিয়া অকণমান টান হ'ব, ৰসটো কমি যাব, তেতিয়া আমি মাছাজ কৰিম। আৰু মাছাজ কৰোঁতে মাছাজৰ কিছুমান ষ্টেপ মন কৰিবলগীয়া কথা। কাৰণ কিছুমান ষ্টেপ ভুলকৈ মাছাজ দিলে আমাৰ স্কিনখন কি হয়, ঢিলা হৈ যায় আৰু ৰিংকলছ আহে। গতিকে কিছুমান ষ্টেপ জানি লোৱাটো খুবেই প্ৰয়োজনীয়। গতিকে মই সেইকাৰণে কিছুমান বেছিক ষ্টেপ কিছুমান দেখুৱাই দিছোঁ। এয়া প্ৰথমতে জেনেৰেল ষ্ট্ৰ'কেৰে মুখখন গোটেই মুখত লগাই ল'ব লাগে। তাৰপিছত এনেকৈ চিন, ফৰহেড, ন'জ এৰিয়া, আইচ এৰিয়া কেনেকৈ মাছাজ দিব লাগে অকণমান ধুনীয়াকৈ চাই কেনে এনেকৈ মাছাজ কৰি ল'ব। তাৰপিছত চাব কেনেকুৱা ৰিজাল্ট আহে। আৰু মই বেছিভাগ এনেকৈ ঘৰুৱা ৰেমেডি ইউজ কৰোঁ, জানে সকলোৱে। আৰু ৰিজাল্টটো বহুত ভাল ৰিজাল্ট আহে। আৰু চাওক এনেকৈ নকিং কৰিব লাগে গোটেই স্কিনখনত। এয়া 8 and 8 চকুৰ কাষত কিছুমান ৰিংকলছ আহিব ধৰে ন। আৰু ফৰহেডতো জিগজাগ, এয়া দেখিছে জিগজাগ দিয়া গৈছে, জিগজাগ বুলি কয়, ৰাউণ্ড এণ্ড ৰাউণ্ড। তাৰপিছত এনেকৈ মাছাজবোৰ নকিংটো খুবেই প্ৰয়োজনীয়। তাৰপিছত ফ্লেপিং কৰিছোঁ, তাৰপিছত পিঞ্চিং কৰিছোঁ, এয়া পিঞ্চিং। গতিকে গোটেইখিনি ষ্টেপ ইউজ কৰিব লাগে। আপলিফটিং, গতিকে এনেকৈ কিছুমান ষ্টেপ ব্যৱহাৰ কৰিব, তাতে স্কিনটো আপোনাৰ ধুনীয়া টাইট হৈ থাকিব আৰু গ্ল' থাকিব। তাৰপিছত আই মাছাজটো ভালদৰে দিব। কিছুমান কিনা প্ৰডাক্টত আমাৰ ফেচিয়েলত আই এৰিয়াত আমাক লগাব নিদিয়ে, কিন্তু এইটো যিহেতু সম্পূৰ্ণ ঘৰুৱা বস্তু, গতিকে কোনো টেনশ্যন নাই, একদম আইচ এৰিয়াটো লগাব পাৰিব। আৰু এয়া চাওকচোন কি ধুনীয়া এটা অৰিজিনেল গ্ল' এটা আহিয়ে যায় মুখত। আৰু এই গ্ল'টো সদায় থাকে কি, আপুনি এনেকুৱা নহয় যে এদিন কৰিলোঁ গ্ল'টো আহিলে আৰু নকৰিলেও হ'ব, এনেকুৱা নহয়। আমি যেনেকৈ সদায় খাবই লাগে, তো তেনেকুৱা কথা দিয়কচোন। আমি সদায় এতিয়া কৰিলোঁ ভাল হ'ল, আকৌ আমি পিছদিনাখনে বাহিৰলৈ ওলাই যাম, লেতেৰা ধূলি মাকতি চব লাগি যায়। গতিকে আমি সদায় মাজে মাজে কৰি থাকিব লাগে, আৰু তেতিয়াহ'লে স্কিনখন বেয়া হোৱাৰ পৰা আমি ধুনীয়াকৈ অলপমান ৰাখিব পাৰোঁ। আৰু এতিয়া পেকৰ কাৰণে আমি কি লগাম, কল লৈছোঁ, অকণমান গাখীৰ লৈছোঁ দেই, কেঁচা গাখীৰ নহয়, গৰম কৰি ঠাণ্ডা হোৱা গাখীৰ। আৰু এইটো গাখীৰটো নল'লে হৈ যায়, কিন্তু পেকটো অকণমান গোটা হ'ব বুলি মই অকণমান লৈছোঁ, আৰু ল'লে ভাল, ব্ৰাইটনিংটো বেছি সোনকালে আহে।
চ' এতিয়া ধুনীয়াকৈ পেকটো চাৰিওপিনে লগাই ল'ব, মানে গলতো লগাব পাৰি, কিন্তু মই এতিয়া এইমাত্ৰ গা ধুই আহিছোঁ, ইভিনিং টাইম হয় আৰু গা নুধোঁ, গতিকে মই গলত তেনেকৈ লগোৱা নাই, কিন্তু আপোনালোকে লগালে গলতো লগাই ল'ব দেই। বৰ ধুনীয়া আৰু মানে কিমান গ্ল' আহি যায় আৰু কেনেকুৱা ছফ্ট হয়, আপোনালোকে লাৰি নিজে চুই মানে কৰাৰ পিছত গম পাব। আৰু সপ্তাহত 2-3 দিন যদি তেনেকৈ কৰি থাকে ন, বেছি সময় নালাগে, 20 মিনিট সময়তো যদি আপোনালোকে গোটেইখিনি কৰি লয়, তাৰপিছত চাব আপোনালোকৰ স্কিন বেয়া নহয় কেতিয়াও। আৰু বয়সৰ চাপো নপৰে, কেতিয়াও গমেই নাপাব আপুনি কিমান বয়স আপোনাৰ, বা স্কিনখনত কোনো ধৰণৰ সমস্যা দেখা নিদিয়ে। কিন্তু আজিকালিতো বহুত সমস্যা হয় স্কিনৰ, কেনেকুৱা ক'লা ক'লা দাগ হয়, বহুতৰে ৰ'দত অহা যোৱা হয়, বহুত পিগমেণ্টেশ্যনো হয়। আৰু পানী খোৱাটো বিশেষকৈ বহুত জৰুৰী দেই, সেইকাৰণে মই পানী খাই দেখাই দিলোঁ একচুৱেলি। মানে পানী 3-4 লিটাৰ বা 4 লিটাৰ পানী সদায় খাবই লাগে, নোৱাৰিলেও কমেও 2.5 লিটাৰ পানী সদায় খাব লাগে। আৰু তাৰপিছত মোৰ পেক লগাই ধুই হৈ গ'ল। এতিয়া ক্ৰীম অকণমান লগাই ল'ম, কেনেকুৱা লাগিছে কওকচোন। কোনো দাগ বা পিগমেণ্টেশ্যনৰ প্ৰব্লেম মোৰ আজিলৈকে হোৱা নাই স্কিনত। মই ৰ'দত ঘূৰোঁ, মই ছানস্ক্ৰীনো ব্যৱহাৰ তেনেকৈ নকৰোঁ, কেতিয়াবা এটা ব্যৱহাৰ কৰি আৰু এৰি দিওঁ, মানে নকৰোঁ, প্ৰায়ভাগ মই নলগোৱা নহয়, মানে গৰম কাৰণে মই বহুত দিগদাৰী পাওঁ। তথাপি কিন্তু পিগমেণ্টেশ্যন এতিয়ালৈকে অহা নাই, কিন্তু এই বস্তুটো কৰি থকাৰ কাৰণে। আৰু অকল এইটোৱে নহয়, মাজে মাজে তেনেকুৱা আমাৰ সম্পূৰ্ণ যিখিনি আমাৰ ঘৰুৱা সামগ্ৰীখিনিৰে আমি তেনেকৈ অকণমান যতন লৈ থাকিব পাৰোঁ। আৰু এনেকুৱা সৰু সৰু টিপ মই আকৌ লৈ আহিম, গতিকে তাৰ কাৰণে যদি লাগে তেনেহ'লে পেজটো ফ'ল' কৰি থ'ব। আৰু যদি ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। তেন্তে আজিলৈকে আহোঁ, বাই।